আজি ৰবিবাৰ অলপ দেৰিকৈ উঠিছোঁ। ৰাতি ডিউটিও আছিল। উঠিয়ে শাকনিৰ ফালে এয়া ছিঙি আছোঁ লেচেৰা। হেনো ঘৰত যাব, সেয়ে ভাবিলোঁ কেইটামান লেচেৰা ছিঙি ঘৰত পঠিয়াই দিওঁ বুলি। এতিয়া ছিঙি আছোঁ লেচেৰাখিনি। শুই উঠিয়ে একমগ কুহুমীয়া গৰম পানী খোৱাটো মোৰ অভ্যাস। তো গুড মৰ্ণিং জনাইছোঁ সকলোকে আৰু মোৰ ফেচবুক পেজ ববিতা বৰ্মন আৰু ইউটিউব চেনেল ববি ভ্লগছলৈ স্বাগতম জনাইছোঁ আৰু নতুন এটা ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। এয়া খাই ল'লোঁ পানী একমগ, তাৰপিছতে দিনটোৰ আৰম্ভণি হ'ব আৰু এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এইফালে হেল্ল' আহি গ'ল আৰু হেল্ল'ই ক'লে লেচেৰা ছিঙ যদি ছিঙ, নহ'লে মই ছিঙিলোঁ কিন্তু। সেয়ে মই উঠিয়ে মুখ চুখ নোধোৱাকৈ প্ৰথমতে লেচেৰাখিনি ছিঙিব আহিলোঁ, কাৰণ মোক ভিডিঅ' লাগে। সেয়ে হেল্ল'ক মোবাইলটো ধৰিব দিলোঁ আৰু মই লেচেৰাখিনি ধুনীয়াকৈ ছিঙিলোঁ। সঁচাকৈ বহুত বেছিয়ে লাগিছে লেচেৰা, মানে সদায় ছিঙিলে সদায় ওলাব। আমি খালোৱে ভালে কেইদিন। সেয়ে যিহেতু আজি ঘৰত যাব ওলাইছে, সেয়ে ভাবিলোঁ কেইটামান ঘৰতে পঠিয়াই দিওঁ বুলি, খাব পাৰিব একদম ঘৰৰ তাজা তাজা। দেখাতে ভাল লাগে, ইমান দীঘল দীঘল চাওকচোন। আৰু এইখিনি আৰু মানে ইফালেও এটা গছ আছে, এইখন বেলেগ বাগানৰ। আৰু হৈ গ'ল। এতিয়া মই চাহ খাব লৈছোঁ। এই কাপ যদি ৰাতিপুৱাই খাই নলওঁ মূৰ চুৰ বিষাই থাকে। এয়া মুড়ি 1 কিলো আনিছিলোঁ সেইদিনাখন বজাৰত যাওঁতে। মুড়ি আৰু চানা মোৰ খুব বেছি ফেভাৰেট, সেয়ে মুড়ি আৰু চানাৰে চাহ খাব ল'লোঁ, ৰাতিপুৱাৰ চাহকাপ। এতিয়া ধুনীয়াকৈ খাই ল'ম। বহুত বেছি কাম আছে আজি। হেল্ল'ক পঠিয়াই দিম প্ৰথমতে আৰু তাৰপিছতে মোৰ কৰিবলগীয়া কামখিনি কৰি যাম। মানে হয়তো আজি দিনটো কৰিলেও শেষ নহ'ব, যিহেতু কালি যিটোহে বতাহ বৰষুণ গ'ল। আৰু বতাহ বৰষুণ আহিলে যে আমাৰ ইয়াত কাৰেণ্ট নাথাকে। তোকে দেখাওঁ, পাপাক দেখা নাযায় যে ফুলগিলা ৰান্ধালাৰ কাৰণে। তামোল মেইন, যিহেতু তামোল খালেহে কাম কৰিবলৈ শক্তি। এইফালে বেটাই বাপেকক বাই বাই দিলে আৰু মই এয়া চাহ পানী খাই এতিয়া খাব লৈছোঁ তামোল। চাহ আৰু তামোল মেইন। চাহ আৰু তামোল খাই ল'লেহে মানে শক্তি পোৱা যায় কাম কৰিবলৈ। সেয়ে গছৰে পাণ ছিঙি এয়া দেখিছে নহয়, 4-5খনমান পাণ সৰু সৰু লৈছোঁ আৰু একফাল তামোল খাই ল'ম। তাৰপিছত বহুত এনাৰ্জি পাম মানে কাম কৰিবলৈ। আৰু এতিয়া যিমান কাম আছে চব কৰিম। চূণ নাখাওঁ মই, অকল তামোল আৰু পাণ। আৰু এতিয়া বলক কি কি কাম কৰিব লাগে। এয়া আহিলোঁ প্ৰথমতে আগফালটো চাবলৈ। দেখিছে নহয়, কালি বতাহ বৰষুণে একদমবাৰে নাইকিয়া কৰি দিছে অৱস্থা। যোৱাকালি ইমান ধুনীয়াকৈ সাৰিলোৱে, কিন্তু যোৱাকালি যে বহুত দুপৰীয়াখন মানে 12টামানত সাৰিলোঁ আগফালটো ইমান ধুনীয়াকৈ, কিন্তু বতাহ বৰষুণে আকৌ অৱস্থা নাইকিয়া কৰি দিলে। আজি আকৌ সাৰিবলগীয়া হ'ল। সেয়ে দেখা নাই দুই পাত ঝাৰু লৈ ওলাইছোঁ। মানে ৰাস্তাটো যে পাকাটো মানে এইটো ঝাৰুৰে ভাল নালাগে সাৰি, সেয়ে দীঘল ঝাৰুটোৰে পাকাটো সাৰি ল'লোঁ প্ৰথমতে। যিহেতু ৰ'দ দিছে, এতিয়া বাজিছে 10:30মান আৰু বহুত বেছি ৰ'দ, সেয়ে ভাবিলোঁ ৰাস্তাটো আগত সাৰি ল'লোঁ। আৰু এতিয়া মানে বাউণ্ডাৰীৰ ভিতৰখিনি আৰু ইফালে ফুল গছ থছ আছে, কিবা কিবি বহুত চাইড কৰি কৰি সাৰিব লাগে। বহুত দেৰি হৈ যায় মানে মোৰ আগফালখিনি সাৰাতে। যি কি নহওক তথাপিও সাৰি আছোঁ। আৰু আজি এটা বিশেষ বস্তুৰে মানে ভিডিঅ'টো কৰি আছোঁ। হেল্ল'ই যে মোক গিফ্ট দিছিলে, ছাৰপ্ৰাইজ গিফ্ট এটা দিছিলে, চেলফি ষ্টেণ্ড এটা দিছিলে। আৰু আজি সেই ষ্টেণ্ডেৰে মানে ভিডিঅ'টো বনাই আছোঁ মই। চাওঁ কেনেকুৱা হয়। মানে হ'লে বহুদিন হ'ল, মোটামুটি মাঘ বিহুৰ আগতেই দিয়া নেকি গিফ্টটো, কিন্তু মই ইউজে কৰা নহয়। তো আজি ভাবিলোঁ বহুদিন হ'ল ভিডিঅ' বনোৱা নাই, আজি ষ্টেণ্ডটো ব্যৱহাৰ কৰি ভিডিঅ'টো বনাই আছোঁ। দেখিছোঁ ভালে হয়, নাজানো, যদি ষ্টেণ্ডটোত সুবিধা পাওঁ তেতিয়াহ'লে ভালকৈ বনাই থাকিম ভিডিঅ', সুবিধা হ'ব। যিহেতু হেল্ল' যেতিয়াই তেতিয়াই কেমেৰা ধৰি দিব ক'লে খং উঠে। আৰু এইফালে আজি বেটাইও মোক হেল্প কৰি আছে। তেওঁ ৰুমকেইটা সাৰি দিয়ে হেনো, তেওঁ ৰুম সাৰি আছে আৰু মই আগফাল পিছফাল গোটেই। তো এতিয়া আহিলোঁ পিছফালে। দেখিছে নহয়, এই মুখা যে দেখিছে, এই মুখা হ'ল চব শাল গছৰ ফুল। ইমানে পৰে নহয়, ইয়াত বহুত বেছি শাল গছ আছে। আৰু মানে অলপ বতাহ বৰষুণ দিলে এই শাল গছটোৰ পৰা যে এবাৰ পাত সৰিব, ঢেৰ পাত সৰিব, মানে ইমানে পাত সৰিব, পাত শাৰী শাৰী তত পোৱা নাযায়। তাৰপিছত এবাৰ ফুল, ইমানে ফুল সৰিব নহয়, শাৰী শাৰী তত পোৱা নাযায়। তাৰপিছতে
ফল এইটো এতিয়া ফল টাইপৰে হৈ গৈছে ফল ফুল দুটাই আৰু এই ফুলবিলাক যেতিয়া পৰি থাকে নহয় বতাহত মানে কিবা এটা ভাল লাগে কেতিয়াবা কেমেৰা কৰিম ৰ'ব কালি কেমেৰা কৰিব মই নোৱাৰিলোঁ কাৰণ বেটাই চাইকেল লৈ গৈছিল আৰু সেই বতৰটো বেয়া হৈ গ'ল হঠাতে তেওঁক দৌৰি দৌৰি আনিব যোৱাতে মোৰ কেমেৰা কৰা নহ'ল বহুতে কালি বতাহ বৰষুণৰ ভিডিঅ' কেমেৰা কৰিছিল কিন্তু মোৰ নহ'ল যি কি নহওক এয়া সাৰি লৈছোঁ প্ৰথমতে দেখিছে নহয় কিমান জাবৰ ওলাল আৰু মোৰ যে ভালেখিনি সাৰিব লাগে ৰাতিপুৱাৰ ভাগটো জানো মই কি কৰি থাকোঁ নাজানো কিন্তু যেতিয়া দুপৰীয়া হয় তেতিয়া মানে মোৰ কামৰ ভৰ দিয়ে আৰু ইফালে ভাত ৰন্ধা টাইম হৈ যায় আৰু ইফালে মোৰ আগফাল পিছফাল সাৰি সাৰি মানে তত নাপাওঁ দেখিছে নহয় কিমান জাবৰ এনেকৈ 2-3 বস্তামান পেলালেহে শেষ হয় মানে বহুতখিনি সাৰিবলগীয়া হয় মোৰ এনেকুৱা হয় ৰাতিপুৱাতে ভাবি থাকোঁ আজি নাহাৰিম বুলি কিন্তু যেতিয়া নেকি দুপৰীয়া হৈ আহে তেতিয়া কিবা এটা ভাল নালাগে বাহি চোতাল বাহি ঘৰ এনেকুৱা এটা ফিল হয় সেয়ে যিমান দুপৰীয়া হ'লেও মই মানে একদম পটাপট কামখিনি কৰি লওঁ আৰু যিমান দুপৰীয়া হয় মোৰ মানে সিমানে কামৰ স্পীড বাঢ়ে এনেকুৱা হয় আৰু তাৰপিছতে গন্তি থাকে 2:30টাত আগতে 2টাত আছিলে এতিয়া 2:30টাত হৈছে এতিয়া পাপা কল খাব লৈছে প্ৰায় কল নাখায় কিন্তু আজি খাব লৈছে যে মোৰ ভাল লাগিছে কল খালে মোৰ ভাল লাগে খা কি কৰি আছা তই কি মাখা কি লাড্ডু বনাইছে লেতেৰা দেখেলা অলপ গা ধুব লাগে হা কাম বন কৰাৰ পিছত এতিয়া খাব লৈছোঁ দুপৰীয়া ভাত আজি দুপৰীয়া ভাতত বিশেষ একো নাই ইফালে পাপা খাই আছে এয়া দালি লৈছোঁ অলপমান বনাইছোঁ যিহেতু এতিয়া দুপৰীয়াৰ দালি ৰাতিলৈকে খোৱা নাযায় ইফালে ভাত লৈছোঁ আৰু এইটো দেখিছে নহয় পোৱালি ভোট জলকীয়া মানে কিবা হৈছে নাজানো গছটোৰ পৰা নিজে নিজে সৰি আছিল নেমু টেঙা 1 পিচ আলু পিটিকা বেটাই আলু পিটিকা খাই ভাল পায় সেইকাৰণে আলু পিটিকা বনাইছোঁ এইফালে ভেন্দি লেচেৰা আৰু পিয়াজ বেছিকৈ দি ভাজি এখন বনাইছোঁ আৰু এইফালে আছে আমাৰ পাপাৰে মোৰে ফেভৰেট পাপৰ তো ইমানে আছিল আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আজিলৈ এৰিছোঁ বাই পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে চাই থাকিব মোৰ ইউটিউব চেনেল ববি ভ্লগছ আৰু ফেচবুক পেজ ববিতা বৰ্মন তো আজিলৈ এৰিছোঁ বাই 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 দে